অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰাৰ কাৰণে এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পাব আৰু এইবাৰ ফাৰ্ষ্ট কোনসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এইবাৰ কিন্তু বহুতে অৰুণোদয় আঁচনি 3.0 লাভ কৰিব আৰু কিন্তু বহুতে লাভ নকৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, আপোনালোকে এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে এতিয়া আপোনাৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু এইবাৰ ফাৰ্ষ্ট কোনসকলকে অৰুণোদয় আঁচনি পাব। মই এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে, তাত কিন্তু আপোনালোকৰ এপ্লিকেশ্যন হোৱা নাই। তাত খালি কিন্তু যে এইবাৰ এইসকল লোকক অৰুণোদয় আঁচনি দিব লাগে, সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ পৰা সকলো ডকুমেণ্ট জমা লৈছিল যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে, ইমানজন বিধৱা মানুহ আছে, সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগে, কিন্তু এতিয়ালৈকে সেইসকল লোকে অৰুণোদয় আঁচনি পোৱা নাই। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে সকলো ডকুমেণ্ট আপোনাৰ পৰা জমা লৈছিল। তাত কিন্তু আপোনাৰ কোনো এপ্লিকেশ্যন ফৰ্ম লোৱা নাই বা ফৰ্মত আপোনাৰ কোনো চহী লোৱা নাই, তাত কিন্তু আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যনটো হোৱা নাই। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিছে, তাত কিন্তু আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যন হোৱা নাই। আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু আপোনাৰ পৰা সকলো ডকুমেণ্ট জমা লৈছে যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে, ইমানজন দুখীয়া মানুহক অৰুণোদয় আঁচনি দিব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল। সেইটো লিষ্ট কিন্তু আপোনাৰ যিটো ব্লক আছে তাত জমা কৰিছিল। আপোনাৰ সকলো ডকুমেণ্ট আৰু লিষ্টটো লৈ আপোনাৰ ব্লকত জমা কৰিছিল। তাৰপিছত কিন্তু আপোনাৰ ব্লকৰ ফালৰ পৰা লিষ্টটো বৰ্তমান ভেৰিফাই কৰি আছে। যেতিয়া ভেৰিফাই হৈ যাব তেতিয়া কিন্তু আপোনাৰ ওচৰত অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া আৰু 3.0 ফৰ্মটো আহিব, তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো আৰু ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ এপ্লিকেশ্যনটো হোৱা নাই। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহি আছে। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। যিবিলাক বিধৱা মহিলাসকল আছে সেইসকলে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব।